আটক ধুনীয়া প্ৰেক্ষাগৃহও ইয়াত স্থাপন হ'ব। ইয়াৰ ফলত আমাৰ ৰাইজৰ যিমানবিলাক কাম গুৱাহাটীত আমি দেখা পাওঁ তাৰ বহুখিনি কাম আমি ডিব্ৰুগড়তে কৰিব পাৰিম আৰু ক্ৰমান্বয়ে অসমৰ আৰু উত্তৰ ভাৰতৰ এখন গুৰুত্বপূৰ্ণ চহৰ হিচাপে ডিব্ৰুগড় উদ্ভাসিত হ'ব। স্বাভাৱিকভাৱে গোটেই চৰকাৰখন যেতিয়া ডিব্ৰুগড়লৈ আহিব, ডিব্ৰুগড়ৰ আৰ্থ সামাজিক পৰিৱেশৰো পৰিৱৰ্তন হ'ব, ইনফ্ৰাষ্ট্ৰাকচাৰৰো ডেভেলপমেণ্ট হ'ব। 9খন জিলাত সিঁচৰিত হৈ থকা বিশ্ববিদ্যালয়, চিকিৎসা মহাবিদ্যালয়, উদ্যোগসমূহেও পাবলগীয়া এটেনশ্যন তেওঁলোকে ইয়াৰ পৰা নিৰবিচ্ছিন্নভাৱে পাব পাৰিব আৰু তাৰ ফলত সৰু সৰু সমস্যাবোৰ সমাধানৰ কাৰণে বহু দিনলৈ অপেক্ষা নকৰি ইয়াতে তেখেতসকলে নিৰন্তৰভাৱে আলোচনা কৰিব পাৰিব। অহা অক্টোবৰ মাহত মই ইয়াত যেতিয়া আহিম, সাধাৰণতে আমি যেতিয়া শদিয়াৰ কথা পাতোঁ, আমি যেতিয়া ডুমডুমাৰ কথা পাতোঁ, ডিগবৈৰ কথা পাতোঁ, আমি সাধাৰণতে ডিচিজনৰ লগতে ভিডিঅ' কনফাৰেন্সত পাতি বিষয়বিলাকৰ সমাপন কৰোঁ। অহা 4 দিন যেতিয়া ইয়াতে মই আহিম, মই ঠিক কৰি লৈছোঁ যে 3 ঘণ্টা এটা সমষ্টিৰ লগত জড়িত চাৰ্কুল অফিচাৰ, OC আৰু BDO সকলোকে মাতি বিধায়ক আৰু উপায়ুক্তৰ লগত একেলগে বহি সেই সমষ্টিটোৰ কথাই 3 ঘণ্টা একেলগে আলোচনা কৰিম। অৰ্থাৎ এতিয়া মই ইয়াত যেতিয়া বহিম, 4 দিনৰ 3 ঘণ্টা যদি মই 3টা সমষ্টিক দিওঁ, এটা যাত্ৰাত মই 12টা সমষ্টি OC পৰ্যায়লৈকে, চাৰ্কুল অফিচাৰ পৰ্যায়লৈকে, BDO পৰ্যায়লৈকে মই মনিটৰিং কৰিব পাৰিম। তাৰ ফলত সৰু সৰু সমস্যা যিবিলাক চৰকাৰৰ নিৰ্দেশৰ কাৰণে ৰখি থাকে, বহুত সময়ত ডাঙৰ ডাঙৰ সভাবিলাকত এই কথাবিলাকে স্থান নাপায়, তেনেকুৱা ধৰণৰ কথাবিলাকো ইয়াত আমি সমাধান কৰিব পাৰিম। যোৱাকালি আমি আৰু এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছোঁ যে অসমৰ মুখ্যমন্ত্ৰীয়ে 15 আগষ্টত স্বাধীনতা দিৱসৰ পতাকা সদায় গুৱাহাটীত উত্তোলন কৰিব আৰু 26 জানুৱাৰীত গণতন্ত্ৰ দিৱস সদায় ডিব্ৰুগড়ত পালন কৰিব। অৰ্থাৎ ক্ৰমান্বয়ে ডিব্ৰুগড়ৰ গুৰুত্ব আমি বঢ়াই লৈ গৈ থাকিম আৰু এটা সময়ত ডিব্ৰুগড় ক'ব নোৱাৰাকৈ ৰাজ্যৰ আন এখন ৰাজধানীলৈ ৰূপান্তৰ হ'ব। আমি ডিক্লেয়াৰ কৰিব নালাগে, ঘোষণা কৰিব নালাগে, ক'ব নালাগে, কাম আৰু কৰ্মৰ জৰিয়তে আৰু নতুন নতুন প্ৰয়োগৰ জৰিয়তে ডিব্ৰুগড় এক গুৰুত্বপূৰ্ণ এক অঞ্চললৈ ৰূপান্তৰ হ'ব। আমি অসম সচিবালয়ৰ আন এটা অংশ যেতিয়া ডিব্ৰুগড়ত অহা বছৰ ডিচেম্বৰ মাহত আমি লৈ আনিব পাৰিম, অহা বছৰ যেতিয়া ঠিক ডিচেম্বৰ জানুৱাৰী মাহত মন্ত্ৰীসভাৰ বৈঠক আদি নিৰন্তৰভাৱে অনুষ্ঠিত কৰিব পৰাকৈ মিনিষ্টাৰসকলৰ কাৰ্যালয় ইয়াতে লৈ আহিব পাৰিম। লাহে লাহে ডিব্ৰুগড়ৰ ৰাইজে বিচৰা ধৰণৰ যি মনত বিচাৰি আছিল ইমান দিনে ক'ব পৰা নাছিল, সেই গোটেইখিনি কথা আমি অহা 2-3 বছৰৰ ভিতৰত ইয়াতে আমি দেখিব পাৰিম। আজি আমাৰ মুখ্যমন্ত্ৰী সচিবালয়ত মই যেতিয়া ইয়াতে বহিম, দিছপুৰত মই যেনেকৈ নিৰ্দেশ দিওঁ তেনেকৈ ইয়াৰ পৰাই চিমলেছলি মই আজিও 6, 7, 8, 10টা ইয়াত কাম কৰি যাম। কিন্তু গুৱাহাটীত বহা, অফিচত বহা মানুহখিনিয়ে ফিল কৰিব যে মই গুৱাহাটী অফিচৰ পৰাহে অৰ্ডাৰটো দিছোঁ, ডিব্ৰুগড়ৰ পৰা দিয়া নাই, কাৰণ তেনেকুৱা টেকন'লজি আমি ইয়াতে প্ৰতিষ্ঠা কৰিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, ডিব্ৰুগড়ৰ সমস্যা আৰু গোটেই উজনি অসম আৰু উত্তৰ অসমৰ সমস্যাসমূহ লৈ এতিয়া আমি ইয়াতে নিৰন্তৰভাৱে আলোচনা কৰিব পাৰিম, সমাধান উলিয়াব পাৰিম আৰু অৰুণাচল আৰু নাগালেণ্ডৰ লগতো আমি অতি নিকট সম্পৰ্ক এই স্থানত বহি ওচৰ চুবুৰীয়া ৰাজ্য হিচাপে আমি স্থাপন কৰিব পাৰিম। আজিৰ এই সুন্দৰ দিনটোত আমাৰ অসম মন্ত্ৰীসভাৰ 2গৰাকী মন্ত্ৰীক বাদ দি
সকলো মন্ত্ৰী ইয়াতে উপস্থিত আছে আৰু আমি তাৰ জৰিয়তে ডিব্ৰুগড়ৰ ৰাইজক আমি জনাব খুজিছো যে আমি ডিব্ৰুগড়ে যোৱা শতিকা ধৰি অসমৰ অৰ্থনীতি ৰাজনৈতিক আৰু সমাজ জীৱনত আগবঢ়াই যোৱা যি অবিস্মৰণীয় বৰঙণি তাক অসম চৰকাৰে কৃতজ্ঞতাৰে সোঁৱৰণ কৰে আৰু তাৰ স্বীকৃতি স্বৰূপে আমি এটা দুটাকৈ এই ধৰণৰ কাম আমি আৰম্ভ কৰিছো আপোনালোকৰ আশীৰ্বাদত এই ধৰণৰ কৰ্মযজ্ঞ আমি সুন্দৰভাৱে সমাধান কৰিব পাৰিম আজি আমি ডিব্ৰুগড়ত যেনেকৈ মুখ্যমন্ত্ৰীৰ সচিবালয় স্থাপন কৰিছো জিলা আয়ুক্তৰ মৰ্যাদা লাঘৱ নকৰাকৈ এতিয়া আমি প্ৰতিটো সমষ্টিতে 2 অক্টোবৰৰ পৰা সমজিলা স্থাপন কৰাৰ প্ৰক্ৰিয়াটো আগবাঢ়িছো বহু দিনৰ পৰা নাহৰকটীয়াত মহকুমা লাগে মৰাণত মহকুমা লাগে বিভিন্ন ধৰণৰ দাবী ইয়াত উত্থাপিত হৈ আছিল এতিয়া আমি মহকুমা স্থাপন নকৰো জিলাতকৈ অকণমান তলত আমি সমজিলা একোখন 2 অক্টোবৰত নাহৰকটীয়া খোৱাং আদিত আমি স্থাপন কৰিবলৈ আগবাঢ়ি গৈছো অৰ্থাৎ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ভাষাত ইজ অফ লিভিং আৰু যিটো বহু দূৰত চৰকাৰ তেনেকুৱা ধাৰণাৰ পৰিৱৰ্তন কৰি চৰকাৰখন যেন মোৰ নিচেই ওচৰত তেনেকুৱা এটা ধাৰণাৰ আমি অসমত ক্ৰমান্বয়ে সৃষ্টি কৰিব বিচাৰিছো আৰু সেই দিশত আমি নিৰন্তৰ খোজ পেলাই গৈছো বহু সফল হৈছো আৰু বহু কাম আমি অনাগত দিনত কৰাৰ বাবে লক্ষ্য বান্ধি লৈছো আজিৰ এই শুভ দিনত মই পুনৰবাৰ ডিব্ৰুগড়বাসী ৰাইজক ধন্যবাদ আৰু অভিনন্দন জনাইছো কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আজিৰ সভাত উপস্থিত থাকি আমাক আশীৰ্বাদ প্ৰদান কৰাৰ বাবে ধন্যবাদ